নামখাৰ প্ৰকৃততে আচলতে দিহা নামৰ শাৰীত ভাবিবলৈ গ'লে পৰাই নাই এইটো মই এটা বিনম্ৰভাৱে অনুৰোধে জনাম এই নামখাৰ সলনি কৰিবলৈ নামখাৰ আৰু ভৱিষ্যতে ক'ৰবাত পৰিৱেশন কৰিবলৈ যাতে এভাগ নাম সলনি কৰি লোৱা হয় ৰামচন্দ্ৰ কেলৈনো বধিলা বালিক ৰামচন্দ্ৰ চুৰকৈ বধিলা বালি এই নামখাৰ এটা কৰুণ ৰস তাৰপিছতে মাজতে সৃষ্টি হৈছে বীৰ ৰস কাৰণ ইয়াত বীৰ ৰসাত্মক দুজন ব্যক্তিৰ মাজত যুদ্ধ হৈছে ই সম্পূৰ্ণ বীৰ ৰসৰ এটা নাম হয় সেইকাৰণে বীৰ ৰস প্ৰকাশ হৈছে আৰু লগতে ভগৱান শ্ৰী ৰামচন্দ্ৰ যিহেতু আছে তেখেতৰ কাৰণে আমি যিটো ৰস প্ৰকাশ কৰিব লাগে হয়তো ভক্তি ৰসতে পৰিব ভগৱানৰ কাৰণে ভক্তি আপুনি কৈ গৈছিল হয় ভক্তি ৰস ইয়াত আপুনি নিজেই ভাবক এটা কথা যুদ্ধখন হৈছে হয় ক্ৰোধ হ'ব লাগিব হয় ক্ৰোধ হ'ব বীৰ ৰস প্ৰকাশ পাব লাগিব নহয় বীৰ ৰসটোৰ ওপৰত আৰু এটা ক্ৰোধ হ'ব লাগিব হয় নহয় ক্ৰোধ হ'লে বেলেগ এটা ৰস নিগৰিত হ'ব হয় আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ আহিছে ৰৌদ্ৰ ৰসটো সোমাই আছে গতিকে আমি এই কথাখিনি অকণমান চাব লাগে কি গান চাব লাগে গম পায়নে কৃষ্ণ এইখিনিতে ক'ব বিচাৰিম কওক আজি যিষাৰ নাম গোৱা হৈছে মই যিটো পৰিৱেশন কৰা হৈছে আপুনি দেখিব কোনো কাৰণত মই অংগী ভংগী প্ৰকাশেই কৰা নাই কিয় কৰা নাই মানে বিভিন্ন মঞ্চত ঘূৰি গম পাইছোঁ মই বেছি অংগী ভংগী কৰা হৈছে বেছিকৈ ক্ৰোধ দেখুওৱা হৈছে আপোনালোকে নিশ্চয় ভিডিঅ'বিলাকত দেখিব মই আজি আটাইতকৈ চাগে বেছি ভক্তিৰসত গোৱা আগতে হৈছে লাষ্ট হ'ল অৱস্থা যিমান দিনৰ পৰা গোৱা হৈছে নামঘাট মানে কাঁড় সোমাই নিশ্চয় ভীষ্মতকৈ চাগে মোৰ গাত বেছি কাঁড় সোমাই আছে নেকি মোৰ দেহত কিন্তু 10টা আঙুলিয়ে 10টা কম্পিউটাৰ বা 10টা মোবাইল চলাব লাগিব তেতিয়াহে উত্তৰ দি শেষ কৰিব পাৰিব নহয় জানো হয় সেইকাৰণে চবৰে মানি চবৰে কথা মানি আজি একেবাৰে কিবা শান্তশিষ্ট হৈ কিবা নামখোৱাৰ গোৱা আগতে লাগিছে আজি নিশ্চয় বহি থকা ৰাইজেও দেখিছে মই কিবা ধেনুকাৰ মাৰিবলৈ লোৱা নাই মই স্বৰ গুৰু এনেকুৱা দেখুৱাওঁ সেইবিলাক কৰা নাই কাৰণ দিহানামৰ মাজতে নহয় কিন্তু ইয়াত নামখাৰে কৈছে বীৰস বিচাৰিয়া ফুৰুজক হাতে হাতে মিলে মাৰি বহুতো আজিতো সৰলা ঠিকিলে এইবোৰ দেখুৱাইছিলোঁ কিন্তু আজি সম্পূৰ্ণ তাৰপৰা বিৰত আছোঁ বহুতখিনি মই হস্ত বিনিয়োগটো বিচৰাই নাই মই আগতো কৈছোঁ আপুনি বোধহয় আগৰ দলকেইটাক চাইছে নাই নাজানো বীৰসটো প্ৰকাশ কৰিবলৈ লগালগ মানে হাত মুখ উঠি আহে অথচ সেইটো কৰিবলৈ যাওঁতে এইবিলাক যদি পৰি থাকে মুখখনে তোক মাৰিম ৰহ সেই বুলি কৈ যি মই এনেকৈ থাকোঁ কিন্তু প্ৰকাশ নহয় মই যাৰ বাবে আজি শান্ত হৈ থাকিব লগা হৈছে ধন্যবাদ আপুনি হস্ত বিনিয়োগ নকৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ এনেকুৱা কৰিবলগীয়া হৈছে সকলোৰে কথা শুনি আছোঁ মোবাইলে পাই আছোঁ যাৰ বাবে বহুত ঠাণ্ডা হৈ আজি নামখাৰ গাইছোঁ আমি প্ৰথমতে কৈছোঁ যে হস্ত বিনিয়োগটো শুদ্ধ ৰূপত যদি দিব নোৱাৰে হয় নিদিয়াটো ভাল হয়নে আগত দুটামান দলে দিছিলে মই তেখেতসকলক জনাইছোঁ আৰু যদি আপুনি ৰেডিঅ'ত শুনে আপুনি হস্ত ক'ত দিব হয় নহয় আমি এইটো পৰিবেশ্য কলা পৰিৱেশন কৰিছোঁ ভক্তি ৰসত পৰিৱেশন কৰিবলৈ গৈছোঁ আমাৰ এই শব্দকেইটা কাণত শুনিলে কি ৰস প্ৰকাশ কৰিছে আমি মগজুৱে আমি ঢুকি পাওঁ কৰিব হয় নহয় জানো নিশ্চয় সকলোৱে ঢুকি পাব যিহেতু আমি সকলো অসমীয়া মানুহ একে ভাষাৰ কথা কওঁ গতিকে আমি বিভিন্ন হস্ত বিনিয়োগৰ দ্বাৰা আমি তাক প্ৰকাশ কৰিব প্ৰয়াস কৰিব নালাগে এইটো তেখেতে সেই কথাটো মানি লৈছে মানি লৈ আপুনি কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ ভৱিষ্যতে দলটোৰ উত্তৰণ আমি কামনা কৰিছোঁ কৃষ্ণ কথা এটা কওঁ দেই নেগেৰাটোত অকণমান বজোৱাচোন এচাত তালিখনত মই কোবনি নালাগে মই তালিখনো বিচাৰিছোঁ খোলৰ তালিখন মাৰচোন অকণমান পাৰ্থক্যতা আছে হয়নে অকণমান পাৰ্থক্যতা আছে হয়নে চোৱাচোন
তাৰে মিলিছে অকণমান আছে ইমান বজোৱা হ'ল যে সেইকাৰণে অকণমান হেৰি আছে অকণমান বিশেষ নাই অকণমান আছে আৰু বজোৱাৰ পাছত সেইকণ থাকিব পাৰে দেই প্ৰথম অৱস্থাত নাথাকে কাৰণ কেলৈ এতিয়া ৰোৱাও হ'ল অকণমান সময় আপুনি একদম 2টা নোটমান তলত যদি গায় যথেষ্ট কষ্টও পাই আছোঁ যোৱা নিশা সম্পূৰ্ণ কাহ থাকিলে আজি মানে গাঁৱতে হয়তো মাত ফাটি গৈছে যাৰ বাবে শব্দটো অকণমান জটিলতা পাইছোঁ নিজে সেইকাৰণে আপুনি স্কেলটো অকণমান তলত ল'ব তলত ল'লে ওপৰৰখিনি গাবলৈ অকণো অসুবিধা নহয় হয় নহয় বাৰু সেইটো অকণমান চেষ্টা কৰিলেই হ'ব নিশ্চয় প্ৰথমতে অকণমান তলত ল'ব লাগে 2টামান নোট যদি লয় হাৰমনিয়ামখন লৈ ল'ব হাৰমনিয়ামখনৰ চি স্কেলটো চি স্কেলত ধৰি পেলাই আপুনি গাব নিশ্চয় চিটকৈ ওপৰলৈ নিনিব চি চাৰ্পলৈও নিনিব চি স্কেলটোত ধৰি পেলাই আপুনি নামষাৰ গাব আপুনি আপোনাৰ কণ্ঠত কোনো অসুবিধা নাপায় কষ্ট নাপায় একদম সুন্দৰকৈ যাব মানে এইটো আমাৰ অসমীয়া ভাষাটোত এই শব্দবোৰ খুব মানে পানস্পৰ্শী শংকৰ এতিয়া কৃষ্ণ শংকৰ এইটো হ'বলা শংকৰ পাৰ্থক্য কিমানকণ আছে এতিয়া সুগ্ৰীৱ হন্ত কিমান পাৰ্থক্য হৈ গৈছে এই কথাবোৰ আৰু বিশেষকৈ এতিয়া অকণমান মানি ল'বলৈ এইকাৰণে অসুবিধা হৈছে আমাৰ কাৰণ অসমীয়া ভাষাটোক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা অৰ্থাৎ শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে আমি গৌৰৱান্বিত নহয় জানো অসমীয়া জাতি হিচাপে আমি গৌৰৱান্বিত কাৰণ আমাৰ ভাষাটোক ভাৰতবৰ্ষত মানে ভাৰতবৰ্ষতে নহয় এতিয়া বিশ্বত পৃথিৱীত এটা শাস্ত্ৰীয় ভাষা হিচাপে ভাৰতবৰ্ষই স্বীকৃতি দিছে যদি আমি অসমীয়া মানুহ হৈ পেলাই আমি যদি শুদ্ধ উচ্চাৰণটো আমাৰ ভাষাটোক যদি শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে দুৰ্ভাগ্য নহয় জানো বাৰু সেইকাৰণে মই নলবাৰীতো কৈছিলোঁ নহয় এই কথাখিনি নলবাৰীতো এই কথাখিনি কৈছিলোঁ আৰু কথা হয় কি মই এটা বিনম্ৰভাৱে অনুৰোধে জনাম এই নামষাৰ সলনি কৰিবলৈ নামষাৰ আৰু ভৱিষ্যতে ক'ৰবাত পৰিৱেশন কৰিবলৈ যাতে এভাগ নাম সলনি কৰি লোৱা হয় নামষাৰ প্ৰকৃততে আচলতে দিহানামৰ শাৰীত ভাবিবলৈ গ'লে পৰাই নাই এইটো আমাৰ এই মহন্ত ছাৰে কৈছে এইটো সবহুৱা নাম প্ৰকৃততে সবহুৱা নামৰ ভিতৰতহে পৰে আচলতে কাহিনী এটাহে কাহিনীটো আৰু ইয়াত উপদেশটো কম উপদেশটো একেবাৰে নাই উপদেশ কম আছে সেইকাৰণে নামষাৰ সলনি কৰি ল'ব মই বিনম্ৰ অনুৰোধ জনাইছোঁ বিশেষকৈ সুমনকতো ভালকৈ জানো আৰু মানে নামষাৰ সলনি কৰি ল'লে ভাল হ'ব মানে উপদেশ থকা নাম এষাৰ আৰু যাতে দিহানাম এনেকুৱা হৈছে এই নামষাৰ বহুত পুৰণি আছিলে হয় এইবিলাক নাম লাহে লাহে লুপ্ত পাব ধৰিছে হয় আজিকালি যিবিলাক নাম শুনিছোঁ হয়তো সৃষ্টি কৰি লৈছে কিন্তু এই শাৰত নাম একেবাৰে হয় কণ শিশুসকলৰ পৰা আঁতৰি যাব বুলি ভাবিহে গাই থকা হৈছে হয় কথাটোবোৰ এনেকুৱা হয় মানে সেই সময়টোত এতিয়া আমাৰ মহন্ত ছাৰে কৈছে কলামণি সন্দিকৈদেৱ আমাৰ ডিম্বেশ্বৰ লাহন হয় সুহাই খনিকৰ এইবোৰ ধনীন গগৈ এইসকলক আমি একেবাৰে ওচৰৰ পৰা লগ পোৱা হয় একেবাৰে ওচৰৰ পৰা আৰু এতিয়াও বহু তেনেকুৱা অভিজ্ঞ ব্যক্তি গাঁও অঞ্চলবোৰত এতিয়াও সোমাই আছে আমি এইসকলক বিচাৰি ওচৰ চাপিছোঁ কাষ চাপিছোঁ তেখেতসকলৰ পৰা কিছু বস্তু আমি সংগ্ৰহ কৰিছোঁ আৰু ঘটনাবোৰ এনেকুৱা হয় সেই সময়টোত এই নামবোৰ গাই থাকোঁতে যিসকলে গাই আছিল তেখেতসকলে ইয়াৰ সংগীতৰ যিটো ধাৰা সংগীতৰ যিটো দিশ সেই দিশটোৰ কথা ভবা নাছিল মুখে মুখে চলি আছে গাই আছে কিন্তু ইয়াত যে এটা সংগীত সোমাই আছে সংগীত বস্তুটো যে আমাৰ গোটেই বস্তুটো পৰিৱেশন শৈলীটোৰ ওপৰত যে ইয়াত নিৰ্ভৰ আছে এই কথাবোৰ তেতিয়া ভবা নাছিল আচলতে গাই গৈ আছিল আৰু মুখে মুখে চলি আহিছিল গাই আছিল কিন্তু অনাক্ষৰী চহা শিল্পীসকলে গাই আছিল কিন্তু এতিয়া আমাৰ বস্তুবোৰ যেতিয়া আমি এটা প্ৰতিযোগিতালৈ আহিলোঁ কাৰণ 90 দশকৰ পৰা প্ৰতিযোগিতাৰ প্ৰয়োভৰটো 90 দশকৰ পৰা হৈছে প্ৰথম আমাৰ যোৰহাটত 90 চনত প্ৰথম আমাৰ কেন্দুগুৰিত এই দিহানাম প্ৰতিযোগিতা প্ৰথম পাতিছিল মানে শংকৰদেৱৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 7খন গাঁৱৰ মানুহ মিলি লৈ পেলাই
প্ৰথম আমাৰ যোৰহাটতে পাতিছিল বুলি মানে অকণমান তথ্য কয় আৰু মানে আমাৰ যোৰহাটৰ ব্যক্তিসকলে কিছু কয় কিন্তু সেই সময়ৰ পৰা আমাৰ প্ৰতিযোগিতাৰ বস্তুটোলৈ যেতিয়া আহিল আমি এতিয়া গোটেই দিশবোৰ অকণমান আমি চাবলগীয়া হৈছে এই ক্ষেত্ৰতেই দিহানাম সংৰক্ষণ মঞ্চ নামেৰে এটি সংগঠন অসমত জন্ম হৈছে আপোনালোকে নিশ্চয় গম পাইছে আৰু সেইকাৰণে আমি গোটেই বস্তুবোৰ এতিয়া একীকৰণৰ কথা আমি চিন্তা কৰা হৈছে আমাৰ অহা 6 আৰু 7 জানুৱাৰীত আমি প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু আমাৰ প্ৰথম বাৰ্ষিক অধিৱেশন আমি ৰঙিয়াত পাতিবলৈ মানে যোজা চলিছে আদৰণি সমিতি ইতিমধ্যে গঠন হ'ল আৰু সেইকাৰণে আমি গোটেই বস্তুবোৰ মানে আমি অসমৰ যাতে শদিয়াৰ পৰা ধুবুৰীলৈ এক হয় আৰু এতিয়া আমাৰ সুমনে কৈছে যে বিচাৰক ভেদেই বিভিন্ন ধৰণৰ মন্তব্য কোনোবাই ক'ব গামোচাখন ল'ব লাগে কোনোবাই ক'ব কোনো গামোচাখন ল'ব নালাগে কোনোবাই ক'ব চেলেংখন ল'ব লাগে কোনোবাই ক'ব নালাগে কোনোবাই ক'ব আসনখনত সেৱা এটা কৰিলে হ'ব কোনোবাই ক'ব মোহাৰ মাৰি ল'বা এই বস্তুবোৰ সাধাৰণতে আমি কিছুমান পাতি লোৱা হৈছে আমি নিজে নিজে পাতি লৈছোঁ ইয়াৰ বৈজ্ঞানিক কিবা দৃষ্টিভংগী আছেনে নাই আমি এই দিশবোৰ লক্ষ্য কৰিব লাগে বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্ম আৰু দিহানাম যিসকলে গাই আছে দিহানাম শিল্পীসকলে আমি অন্ততঃ ভাবিব লাগিব কথাখিনি কাৰণ তেতিয়াহে আমি একীকৰণ কৰিব পাৰিম কাৰণ একে হ'ব লাগিব শদিয়াত যিটো নাম গাইছে আমাৰ ধুবুৰীটো একে নামে হ'ব লাগিব একে বাদ্য হ'ব লাগিব একেখিনি লয়তে যাব লাগিব আমি সেইকাৰণে ভাবিছোঁ কথাখিনি আমাৰ যথেষ্ট আমি কষ্ট স্বীকাৰ কৰিছোঁ গাঁঠিৰ ধন ভাঙিছোঁ আমি বিভিন্ন সভা সমিতি পাতিছোঁ আৰু অসমৰ 24খন জিলাৰ প্ৰতিনিধি একগোট হৈছোঁ আমি আমাৰ শিৱসাগৰ জিলাৰো প্ৰতিনিধি জিলা সমিতি গঠন হৈ আছে আমাৰ সেয়া উদয় শংকৰ গগৈ আমাৰ মুখ্য সাংস্কৃতিক সম্পাদক দিহানাম সংৰক্ষণ মঞ্চৰ মুখ্য সাংস্কৃতিক সম্পাদক আমাৰ সংগীতা বৰা আছে তেখেত শিৱসাগৰ জিলা সমিতিৰ কেন্দ্ৰীয় সদস্যা আমি কৰ্ণধাৰ সমিতিৰ দিহানাম সংৰক্ষণ মঞ্চৰ কৰ্ণধাৰ সমিতিৰ আমি এগৰাকী সদস্য আৰু নিয়মাৱলী আৰু সংবিধান প্ৰণয়ন সমিতিৰ 3জনীয়া যিখন সমিতি তাৰ এগৰাকী অন্যতম সদস্য আমাৰ শিৱসাগৰ জিলাৰ লোহিত সন্দিকৈ যোৰহাটৰ আমি মহাধম আৰু লখিমপুৰৰ মুনীন্দ্ৰ শইকীয়া আমি 3জন নিয়মাৱলী আৰু সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত আমি কিছু খচৰা কৰি পেলাই আমি কেন্দ্ৰীয় সমিতিত আমি হেৰি কৰা হৈছে কেন্দ্ৰীয় সমিতিলৈ আমি হস্তান্তৰ কৰা হৈছে আৰু কেন্দ্ৰীয় সমিতিয়ে সেইখিনি উন্মোচনো কৰিলে কিন্তু সংশোধনীৰ ৰূপত আমি এতিয়া জিলা সমিতিয়ে সংশোধনী দি আছে সেইখিনি এইটো আমি দিয়াটো যে শুদ্ধ হ'ব সেইটো আমি বিচৰা নাই সকলোৰে সহমতত এটা সুস্থিৰ ব্যৱস্থা হওক আমি তাকে কামনা কৰিছোঁ আপোনাক সবক আমি সেৱা জনাইছোঁ যাতে অদূৰ ভৱিষ্যতে আপোনাকো কৈছোঁ উত্তৰ কামনা কৰিছোঁ ভৱিষ্যতে আকৌ লগ পাম নিশ্চয় আপোনাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ